এইটো আমাৰ হাউলি ৰাস মহোৎসৱ উদ্যোগত এইটো 5,000 মহিলাই থিয় নাম গাব। আমাৰ যি নামনি অসমত থিয় নাম বুলি ক'লে নামনি অসমক জানে, আৰু বিশেষভাৱে চাপৰ গোৱালপাৰা ধুবুৰী ইফালত থিয় নাম বিশেষভাৱে প্ৰচলিত হৈ আছে। গতিকে এই মহিলাখিনি আমাৰ কোনো স্থান নাপায়, কোনো মঞ্চ নাপায়। আমি এটা তেওঁলোকৰ উদ্দেশ্যে, তেওঁলোকক এটা মঞ্চ দিয়াৰ উদ্দেশ্যে আমি আমাৰ ৰাস উদ্যোগে বৰপেটা হাউলি এইটো মানে দায়িত্ব লৈছে, আৰু আমাক কৰাতে জড়িত কৰিছে। মোৰ নাম নকুল দাস, আৰু আমাৰ লগত আছে টুটু প্ৰকাশ দাস। তেওঁক সুন্দৰদিয়া সত্ৰৰে আমি নামখিনি যিখিনি পাৰোঁ আমি তেওঁলোকক আমি শিকাই দিছোঁ। এই নাম গীতটো আমাৰ প্ৰহ্লাদে প্ৰথমতে নাম গাইছিল। প্ৰহ্লাদে শিখান্ত গাই গোবিন্দৰ গীত, পৰম আনন্দে দৈত্যপতি কৰে নৃত্য, উঠি কত কীৰ্তন কৰন্ত তালল ধৰি, দৈত্যগণে বেৰি ভাই চৌপাশে চাপৰি। কিছুমানে বীৰ নাম বুলি কয়, বীৰসকলে গা কাৰণে। কিন্তু এই নাম আমাৰ বৰপেটাৰ বিশেষ কৰি ঘোষা কীৰ্তন ওজাপালিৰ আধাৰতে বৰপেটাত এইটো পৰম সৃষ্টি, আৰু তাৰে পৰাই আমি আজি গোটেই অসমতে থিয়া নামটো প্ৰচলন হৈ আছে। আৰু আমি এটা সুৰৰ এটা লয়ত আমি চতুৰ্বিং অৱতাৰ যিটো থিয় নাম জয় হৰি গোবিন্দ, এইটো এটা নাম নে আমি গোৱাৰ কাৰণে সকলোৱে আমি ইয়াতে একত্ৰিত হৈছোঁ। আজি ইয়াতে চাপৰত আহিছোঁ। যোৱাকালি আমি গৈছিলোঁ গুৱাহাটী মহানগৰীত, আৰু অহাকালি আছে আমাৰ এই হৰিচিঙা আৰু বৰংগাজুলি সত্ৰত এনে প্ৰস্তুতি চলি আছোঁ। এওঁলোকে হাউলিত যাই আখৰা কৰাটো অসুবিধা, এওঁলোকৰ খৰচৰ কথা আছে। আমি নিজাববীয়াকৈ খৰচ কৰি আমি এওঁলোকক আমি শিকোৱাৰ কাৰণে বা সহায় কৰাৰ কাৰণে আমি ইয়াতে আহিছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে আমি 10 তাৰিখৰ দিনা আমন্ত্ৰণ জনাইছোঁ। সকলোৱে আপোনালোকেও যাব, আপোনালোকে প্ৰচাৰ কৰিলে এইটো আমাৰ নামনি অসমৰ থিয়া নামটো যাতে সকলোৱে বুজি পায়। এতিয়া দিহানাম বুলি ক'লেই উজনিক বুজি পায়, আমাৰ দিহানামৰ প্ৰচলন হৈ থাকে, থিয়া নামৰ এনেকুৱা নাছিল। গতিকে আইসকলক আমি একত্ৰিত কৰাৰ কাৰণে আমি 10 তাৰিখে এইটো যোজা কৰা হৈছে। আপোনালোকে আটাইকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে নিমন্ত্ৰণ জনালোঁ। অসমৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টি থিয় নাম, নামনি অসমৰ সত্ৰীয়া, বৰপেটাৰ আমাৰ সত্ৰীয়া পৰম্পৰা মতে এই নামটো আমাৰ পৰিৱেশন কৰিব। কিমান মানুহ 5,000 মহিলাৰ দ্বাৰাই আমাৰ এই অনুষ্ঠান। এই প্ৰগ্ৰামটো আমি আছাম বুক ৰেকৰ্ডত 5,000 আই মাতৃৰ জৰিয়তে একত্ৰিত হৈ আমি আছাম বুক ৰেকৰ্ডৰ অভিলেখ সৃষ্টি কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আৰু এই অনুষ্ঠানটো আমাৰ 10 আগষ্টত ৰাস মহোৎসৱ সমিতিৰ উদ্যোগত ৰাস মন্দিৰ প্ৰাংগণত হাউলিত অনুষ্ঠিত কৰা হ'ব।